নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে মিড ডে 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ উদালগুৰিৰ ভেৰগাঁৱৰ তোতলাপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 7 গৰাকী যাত্ৰী উদালগুৰিৰ ডিমাকুছিৰ পৰা আহি আছিল বাছখন এহাতেৰে ফোন চাই এহাতেৰে বাছ চলোৱাৰ অভিযোগ যাত্ৰীৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বাছ চালকে উদালগুৰিৰ ভেৰগাঁৱৰ তোতলাপাৰাৰ পৰা আহিছে খবৰ য'ত এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হ'ল নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 7 গৰাকীকৈ যাত্ৰী উদালগুৰিৰ ডিমাকুছিৰ পৰা আহি আছিল বাছখন এহাতেৰে ফোন চাই এহাতেৰে বাছ চলোৱাৰ অভিযোগ যাত্ৰীৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বাছ চালকে এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাৰ খবৰ বাছ চালকৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে আজিৰে পৰা গুৱাহাটী পাৰঘাটত পুনৰ চলিল ভটভটি 2018 দুৰ্ঘটনাৰ পৰা বন্ধ হৈ আছিল ভটভটিৰ চলাচল সমগ্ৰ অসমতে বন্ধ হৈছিল ভটভটিৰ চলাচল জল পৰিবহণ বিভাগৰ অনুমতিৰ পিছতেই এই ভটভটিসমূহ পুনৰ চলাৰ ব্যৱস্থা কৰা হৈছে পূৰ্বৰ নিৰীক্ষমতে যাত্ৰীৰ ভাড়া 10 টকা আৰু বাহনৰ 20 টকা লোৱা হৈছে জল পৰিবহণ বিভাগে চালকক দিছে প্ৰশিক্ষণ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভটভটি চলাবলৈ অনুমতি দিয়া হৈছে ভটভটিসমূহক চৰকাৰে দিছে বিনামূলীয়া ইঞ্জিন ভটভটিত 50 জন যাত্ৰীৰ বাবে থাকিব বীমাৰ ব্যৱস্থা আজিৰ পৰা গুৱাহাটী পাৰঘাটত পুনৰ ভটভটিৰ চলাচল আৰম্ভ হৈছে 2018 চনৰ দুৰ্ঘটনাৰ পৰা বন্ধ হৈ আছিল ভটভটিৰ চলাচল সমান্তৰালভাৱে যোৰহাটৰ নিমাতীৰ যি ভয়ংকৰ দুৰ্ঘটনা আছিল তাৰ পাছতো এক ইঞ্জিনযুক্ত ভটভটিৰ চলাচল বন্ধ কৰা হৈছিল অৱশ্যে 2 ইঞ্জিনযুক্ত যিসমূহ ভটভটি আছে সেইসমূহ চলাচল কৰিব পাৰিব সুৰক্ষা বেষ্টনীৰ মাজত সমগ্ৰ অসমতে পূৰ্বে ভটভটিৰ চলাচল বন্ধ হৈ পৰিছিল কিন্তু এতিয়া পুনৰ গুৱাহাটীত ভটভটিৰ চলাচল আৰম্ভ হৈছে জল পৰিবহণ বিভাগৰ অনুমতিৰ পিছতেই ভটভটিসমূহ চলিছে পূৰ্বৰ নিৰীক্ষমতে যাত্ৰীৰ ভাড়া 10 টকা আৰু বাহনৰ 20 টকা লোৱা হৈছে জল পৰিবহণ বিভাগে চালকক দিছে প্ৰশিক্ষণ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ভটভটি চলাবলৈ অনুমতি দিয়া হৈছে সুৰক্ষাৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে ভটভটিসমূহৰ ক্ষেত্ৰত আৰু ভটভটিসমূহক ইতিমধ্যে চৰকাৰে বিনামূলীয়া ইঞ্জিনো প্ৰদান কৰিছে ভটভটিত 50 জন যাত্ৰীৰ বাবে বীমাৰ সুবিধাৰ ব্যৱস্থাও কৰা হৈছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ঘূৰি অহা মেডিকেল শিক্ষাৰ্থীৰ সংস্থাপনৰ ব্যৱস্থা পশ্চিমবংগ চৰকাৰৰ ইউক্ৰেইনত অব্যাহত থকা যুদ্ধৰ বাবে শিক্ষা আধাতে সামৰি দেশলৈ উভতি 22 জন শিক্ষাৰ্থীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে মমতা বেনাৰ্জীৰ চৰকাৰ সকলো শিক্ষাৰ্থীকে পশ্চিমবংগ চৰকাৰে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ নামভৰ্তিৰ সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা উল্লেখ কৰে আধাতে শিক্ষা সামৰি অহা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা সমাপ্ত কৰাৰ সুযোগ প্ৰদান কৰিছে চৰকাৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা যিসকল শিক্ষাৰ্থী উভতি আহিছে সেই শিক্ষাৰ্থীসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে পশ্চিমবংগ চৰকাৰে যিসকলৰ পঢ়া আধাতে সামৰিবলগীয়া হৈছিল এই যুদ্ধৰ বাবে তেওঁলোকৰ পুনৰ পঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইউক্ৰেইনত অব্যাহত থকা যুদ্ধৰ বাবে শিক্ষা আধাতে সামৰি দেশলৈ উভতি অহা পশ্চিমবংগৰ 422 জন শিক্ষাৰ্থীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে মমতা বেনাৰ্জীৰ চৰকাৰ সকলো শিক্ষাৰ্থীকে পশ্চিমবংগ চৰকাৰে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ নামভৰ্তিৰ সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা উল্লেখ কৰে আধাতে শিক্ষা সামৰি অহা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা সমাপ্ত কৰাৰ সুযোগ প্ৰদান কৰিছে চৰকাৰে অসমৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কি কৰিব এতিয়া ৰাজ্য চৰকাৰে এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছো যে ইউক্ৰেইনত যুদ্ধবিধ্বস্ত এক অৱস্থাৰ মাজত ছাত্ৰ-ছাত্ৰীসকল আছিল তেওঁলোকক তাৰ পৰা যদিও সুকলমে উদ্ধাৰ কৰা হ'ল কিন্তু তেওঁলোকৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে কি হ'ব এইসকল শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে এওঁলোকৰ বাট মুকলোৱাৰ সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন হৈ আছে আৰু তাৰ মাজতে পশ্চিমবংগ চৰকাৰে ইতিমধ্যে পদক্ষেপ লৈছে কিন্তু অসম চৰকাৰৰ বেলিকা কি হ'ব কেন্দ্ৰীয় চৰকাৰে কি কথা ভাবিছে সেই সন্দৰ্ভতে আমি কথা পাতিম আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে পাৰ্থজ্যোতি প্ৰশ্ন বহুকেইটা উত্থাপন হৈছে পশ্চিমবংগ চৰকাৰৰ পদক্ষেপৰ কথা কৈছো আগন্তুক দিনত অসম চৰকাৰে কি পদক্ষেপ ল'ব পাৰে অথবা কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কি চিন্তা কৰিব পাৰে বাৰু পাৰ্থ
আমি পুনৰ তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু শিক্ষাৰ্থীসকলো থাকিব আমাৰ সৈতে ষ্টুডিঅ'ত যিসকল শিক্ষাৰ্থী আধাতেই শিক্ষা সমাপ্ত কৰি উভতি আহিবলগীয়া হ'ল জীৱনৰ বাবে সেইসকল শিক্ষাৰ্থীৰ মনৰ বতৰা শিক্ষাৰ্থীসকলে ইতিমধ্যে একগোট হৈছে বিভিন্ন হোৱাটছএপ গ্ৰুপ খুলিছে আৰু তেওঁলোক একগোট হৈ আগন্তুক দিনত চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে হয়তো পৰৱৰ্তী সময়ত কিবা এটা সদ উত্তৰ পাব বুলি আশাত বন্দী হৈ আছে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই পাৰ্থজ্যোতি বৰা আপোনাৰ কাষলৈ গৈছোঁ যেহেতু এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে পশ্চিমবংগ চৰকাৰৰ পদক্ষেপৰ কথা কৈছোঁ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ কি পদক্ষেপ হ'ব এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱৰো আমি কিছু সময় পাছতে বুজ ল'ম কিন্তু সামগ্ৰিকভাৱে পশ্চিমবংগ চৰকাৰে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা সমাপ্ত কৰি উপকৃত হ'ব পাৰিবনে প্ৰাঞ্জল এই মুহূৰ্তত সেয়া ডাঙৰ প্ৰশ্ন যদিও পশ্চিমবংগ চৰকাৰে এক পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে আৰু মন কৰিব ইউক্ৰেইনৰ পৰা প্ৰায় 20,000 শিক্ষাৰ্থী ভাৰতলৈ ঘূৰি আহিছিল আৰু প্ৰায় 99% চিকিৎসা বিজ্ঞানৰ ছাত্ৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী এতিয়া প্ৰশ্নটো হয় তেওঁলোক ইউক্ৰেইনলৈ তেওঁলোকৰ যিখন মহাবিদ্যালয় সেই মহাবিদ্যালয়খনলৈ ঘূৰি যোৱাৰ পৰ্যায়ত আছেনে নাই বা সেই মহাবিদ্যালয়খন ধূলিসাৎ হ'ল বা সেই মহাবিদ্যালয়খনক বোমা বিস্ফোৰণ কৰি একেবাৰে নিঃশেষ কৰি দিয়া হ'ল নাই সেই কথা এই ছাত্ৰ ছাত্ৰীসকল অৱগত নহয় গতিকে তেওঁলোকৰ ভৱিষ্যত কি হ'ব অতি সম্প্ৰতি দেখা গৈছে পশ্চিমবংগ চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে ইতিমধ্যে আপুনি জনালেই পশ্চিমবংগলৈ ঘূৰি আহিছিল 412 গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু 6 গৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আৰু এইসকলক লেটাৰেল এণ্ট্ৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে পশ্চিমবংগ চৰকাৰে অৰ্থাৎ যিসকল চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ইউক্ৰেইনত 6th ইয়াৰত আছিলে অৰ্থাৎ ফাইনেল ইয়াৰ চূড়ান্ত বৰ্ষত আছিলে আৰু নিজৰ চূড়ান্ত পৰীক্ষা নিদিয়াকৈ ভাৰতলৈ ঘূৰি আহিবলগীয়া হৈছিল তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ প্ৰদান কৰিছে পশ্চিমবংগ চৰকাৰে পশ্চিমবংগৰ যিখন চৰকাৰী মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় সেই মহাবিদ্যালয় সেইখনত 6ষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী 6ষ্ঠ বৰ্ষৰ শিক্ষাৰ্থীসকলে ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ পাব 4ৰ্থ বৰ্ষৰ আৰু 5ম বৰ্ষৰ প্ৰায় 135 জন শিক্ষাৰ্থীয়ে সুযোগ পাব সেই বৰ্ষতে যোগদান কৰিবলৈ অৰ্থাৎ 4ৰ্থ বা 5ম বৰ্ষতে কলিকতাৰ বা পশ্চিমবংগৰ চৰকাৰী মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰাৰ সুযোগ পাব প্ৰথম দ্বিতীয় তৃতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে অনুৰূপ ধৰণে পশ্চিমবংগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সেই বৰ্ষসমূহতে যদি ইউক্ৰেইনৰ মহাবিদ্যালয়সমূহত তেওঁ প্ৰথম বৰ্ষত আছে পশ্চিমবংগৰ মহাবিদ্যালয়খনতো তেওঁ প্ৰথম বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ বা দ্বিতীয় বৰ্ষত যদি আছিল ইউক্ৰেইনত ইয়াতো দ্বিতীয় বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ সুযোগ পাব অৰ্থাৎ লেটাৰেল এণ্ট্ৰিৰ এক সুযোগ তেওঁলোকক প্ৰদান কৰা হৈছে গতিকে এক পদক্ষেপ মমতা বেনাৰ্জী চৰকাৰে গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালকৈ মমতা বেনাৰ্জীয়ে কৈছে যোৱা মাৰ্চৰ 16 তাৰিখে তেওঁ এই সন্দৰ্ভত এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ আৰু কেন্দ্ৰীয় চৰকাৰে সুদুত্তৰ প্ৰেৰণ কোনো উত্তৰ প্ৰেৰণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত অসমত কি অসম চৰকাৰে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ অবিহনে এই প্ৰক্ৰিয়াটোৰ যি সফল পৰিণতি ঘটিব নোৱাৰে কাৰণ যিসকল বিদেশত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায় সেইসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়া সাং কৰি যদি ভাৰতবৰ্ষত চিকিৎসা আৰম্ভ কৰিব বিচাৰে প্ৰেক্টিছ কৰিব বিচাৰে তেওঁলোকে ভাৰতবৰ্ষত এটা পৰীক্ষা দিব লাগে সেই পৰীক্ষাটোৰ নাম হৈছে নেশ্যনেল এক্সিট টেষ্ট বছৰত দুবাৰকৈ হয় নেশ্যনেল এক্সিট টেষ্ট নামৰ পৰীক্ষাটোত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব আৰু সফলতাৰে উত্তীৰ্ণ হ'ব লাগিব এই পৰীক্ষাটোৰ পূৰ্বৰ নাম আছিল ফৰেইন মেডিকেল গ্ৰেজুৱেট এক্সাম সেই নামটো সলাই 2020 চনৰ পৰা এই পৰীক্ষাটোৰ নাম দিয়া হৈছে নেশ্যনেল এক্সিট টেষ্ট আৰু এই পৰীক্ষাটো পৰিচালনা কৰে নেশ্যনেল মেডিকেল কাউন্সিলে অৰ্থাৎ বিদেশৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লৈ ভাৰতলৈ আহিলে ভাৰতত ইনজেকশ্যন এটা দিবলৈ বা ভাৰতত ডক্টৰী কৰিবলৈ বা চিকিৎসা বিজ্ঞান প্ৰেক্টিছ কৰিবলৈ এই পৰীক্ষাটোত সফলতাৰে উত্তীৰ্ণ হ'ব লাগিব কিন্তু এই পশ্চিমবংগৰ ছাত্ৰ ছাত্ৰীসকলে আধা তেওঁলোকৰ শিক্ষা সমাপ্ত কৰিলে প্ৰথম বা দ্বিতীয় বছৰ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিলে ইউক্ৰেইনত তৃতীয় আৰু চতুৰ্থ বছৰ শিক্ষা গ্ৰহণ কৰিছে পশ্চিমবংগত উদাহৰণ এটাই দিলোঁ যেনিবা হাইপথেটিকেলি তেওঁলোকৰ ক্ষেত্ৰত নিশ্চয় পাৰ্থ এই প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক এই প্ৰশ্নসমূহৰে উত্তৰ বিচাৰি আমি এই বিশেষ শিতানৰ আয়োজন কৰিছোঁ এই বিশেষ শিতানত আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা পাতিম যিসকল শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা উভতি আহিছে মেডিকেল শিক্ষাৰ্থী হোক বা আন শিক্ষাৰ্থী হোক কিন্তু মেডিকেল শিক্ষাৰ্থী যেহেতু বেছি প্ৰায় 99% মেডিকেল শিক্ষাৰ্থী ইউক্ৰেইনত আছিল তেওঁলোকৰ ভৱিষ্যতৰ কথা অসমত যিসকল শিক্ষাৰ্থী আছে অসমৰ যিসকল আমাৰ নিজৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ আমি কাৰণ ইতিমধ্যে পশ্চিমবংগ চৰকাৰে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে অৱশ্যে এই ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ এতিয়ালৈকে লোৱা নাই যেটো লোৱাটো প্ৰয়োজন
আমি এই সন্দৰ্ভতে বিস্তৃতভাৱে আলোচনা কৰিম পশ্চিমবংগৰ 422 জন শিক্ষাৰ্থীৰ সমান্তৰালভাৱে অসমৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত কি পদক্ষেপ লোৱা হ'ব সেইখিনি আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমাৰ সৈতে লাইভত থাকিব কিছু সময়ৰ পাছতে পাৰ্থ অসম চৰকাৰে এই ক্ষেত্ৰত কি চিন্তা চৰ্চা কৰিব পাৰে অসম চৰকাৰে এতিয়ালৈকে কিন্তু এই বিষয়টো ভালদৰে যে ভাবিছে সেইটো ছাত্ৰ ছাত্ৰীসকলৰ মনে ধৰা নাই যাৰ বাবে তেওঁলোকে এতিয়া হোৱাটছএপ গ্ৰুপ খুলিব বিচাৰিছে বা তেওঁলোকে বিভিন্ন সংগঠনৰ আকাৰে ইয়াক প্ৰতিবাদী এক সত্তালৈ ৰূপান্তৰিত কৰিবলৈ হয়তো চেষ্টা কৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যদি এইবোৰতে লাগি থকা হয় তেনেহলে তেওঁলোকে প্ৰকৃত অৰ্থত যি মানুহ হিচাপে নিজকে গঢ় দিবলৈ চেষ্টা কৰিছিল সেইটো বাস্তৱত ৰূপায়িত নহব প্ৰাঞ্জল অসমৰ পৰা 100 জন ছাত্ৰ ছাত্ৰী মোৰ বোধেৰে উদ্ধাৰ হৈছিলে 100ৰ ওচৰৰ পাজৰৰ সংখ্যাৰ ছাত্ৰ ছাত্ৰী ইউক্ৰেইনৰ পৰা উদ্ধাৰ হৈ ভাৰতলৈ আহিছিলে আৰু সমগ্ৰ দেশতে প্ৰায় 20,000 গতিকে এই 20,000 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিবই লাগিব আৰু পশ্চিমবংগ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ চেষ্টা কৰিছে তাত যি টেকনিক্যাল প্ৰব্লেমসমূহ আছে সেইসমূহ কেন্দ্ৰীয় চৰকাৰে মিলিত হৈ সেইসমূহ নিৰাময় কৰাৰ বা দূৰ কৰাৰ চেষ্টা দুইখন পশ্চিমবংগ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰে সেই পদক্ষেপ কেৱল পশ্চিমবংগৰ কাৰণে নহ'ব সমগ্ৰ দেশৰ কাৰণে হ'ব অসমৰ কাৰণে হ'ব বিহাৰৰ কাৰণে হ'ব যি এই বিদেশৰ ছাত্ৰ ছাত্ৰী বিদেশত পঢ়ি অহা ছাত্ৰ ছাত্ৰী পৰীক্ষাটোৰ সন্দৰ্ভত এতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব আপুনি ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোক সংগঠিত হ'ব বিচাৰিছে তেওঁলোকে এটা গ্ৰুপ খুলিব বিচাৰিছে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে কিন্তু তেওঁলোকে এক সংগঠনৰ জন্ম দিয়াৰ আগতে যদি তেওঁলোকক এক সুযোগ প্ৰদান কৰা হয় তেওঁলোক পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ তেতিয়াহে তেওঁলোক লাভান্বিত হ'ব পুনৰ তেওঁলোকে সংগঠনৰ জন্ম দিব সেই সংগঠনে পুনৰ ধৰ্ণা কাৰ্যসূচী পালন কৰিব বা তেওঁলোকক পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আমি পুনৰ নিউজ কৰিম সেই প্ৰক্ৰিয়াৰে তেওঁলোক লাভান্বিত নহ'ব তেওঁলোকে এক ডাক্তৰ হ'বলৈ ইউক্ৰেইনলৈ গৈছিলে বহু ধন খৰচ কৰি গৈছিলে বহু মধ্যবিত্ত নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী ইউক্ৰেইনত পঢ়িবলৈ গৈছিলে এজন ডক্তৰ হৈ ঘূৰি আহি ভাৰতত ঘূৰি আহি চিকিৎসা সেৱা প্ৰদান কৰা মানসেৰে গৈছিলে তেওঁলোকক এক বিশেষ পৰিস্থিতিত ভাৰতলৈ ঘূৰি আহিব লগা হ'ল য'ত তেওঁলোক কোনো ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয় ৰাছিয়া ইউক্ৰেইন আক্ৰমণ কৰিছে যাৰ কাৰণে তেওঁলোক ঘূৰি আহিব লগীয়া হ'ল প্ৰাণৰ ভয়ত গতিকে তেওঁলোকৰ যাতে ভৱিষ্যতটো তেনেধৰণৰ অন্ধকাৰলৈ গুচি নাযায় তাৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে তেওঁলোকৰ সপোন বাস্তৱায়িত হয় এজন সুচিকিৎসক হৈ ভাৰতত তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব বিচাৰে কাৰণ তাৰ আৰু এটা কাৰণ আছে ভাৰতত চিকিৎসকৰ প্ৰয়োজন হ'বই কাৰণ ইতিমধ্যে আপুনি দেখিছে যি ধৰণে চিকিৎসা মহাবিদ্যালয়সমূহ খোলা হৈছে সমগ্ৰ অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত 7খন কেঞ্চাৰ প্ৰতিষ্ঠান মুকলি কৰিছে আৰু অন্যান্য এইমছ মুকলি কৰা হ'ব অহা নৱেম্বৰ মাহত গতিকে তেনে পৰিপ্ৰেক্ষিতত বহু ডক্টৰৰ প্ৰয়োজন হ'ব গতিকে তেওঁলোকৰ যি হিউমেন ৰিচোৰ্চ মানৱ সম্পদ সেই মানৱ সম্পদসমূহ যদি আমি এই ধৰণে ঢাল খুৱাব পাৰোঁ বা এই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ তেওঁলোকো লাভান্বিত হ'ব দেশো লাভান্বিত হ'ব এই মুহূৰ্তত কিন্তু আমি আন এক সংগঠনৰ জন্ম দিব নালাগে যি সংগঠনে ধৰ্ণা কাৰ্যসূচী পালন কৰিব বা যি সংগঠনে পুনৰ অসমত বহু সংগঠন আছে আৰু এটা সংগঠন ইয়াত যোগ হ'ব নালাগে তাৰ আগতে তেওঁলোকৰ ভৱিষ্যতৰ এক পৰিকল্পনা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি কৰিব লাগে প্ৰাঞ্জল নিশ্চয় আমি এইখিনিতে বাণিজ্যিক বিৰতিৰ বাবে ৰম বিৰতিৰ পাছতে এগৰাকী ছাত্ৰী ইউক্ৰেইনত যিগৰাকী ছাত্ৰী অধ্যয়ন কৰি আছিল তেওঁৰ সৈতে আমি কথা পাতিম নিকিতা শৰ্মা আমাৰ মাজত আহি উপস্থিত হৈছে আমি বিৰতিৰ পাছত তেওঁৰ সৈতে কথা পাতিম পাৰ্থ আপুনিও লাইনত থাকক আৰু আন এগৰাকী ছাত্ৰ সাই স্বপ্নিল তেওঁৰ সৈতে আমি যোগাযোগ কৰিম কিন্তু হয়তো তেওঁৰ সৈতে যোগাযোগ এই মুহূৰ্তত সম্ভৱ হোৱা নাই পৰৱৰ্তী সময়ত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম বাণিজ্যিক বিৰতি লৈ ল'ম বিৰতিৰ পাছতে এই সন্দৰ্ভত আমি বিশদভাৱে আলোচনা কৰিম আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম জনাইছোঁ আমি অসমৰ শিক্ষাৰ্থী ভাৰতবৰ্ষৰ শিক্ষাৰ্থীৰ কথা পাতি আছোঁ যিসকল ইউক্ৰেইনৰ পৰা উভতি আহিছিল যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত তেওঁলোকৰ কি অৱস্থা হৈছিল সেয়া আমি আপোনালোকক দেখুৱাইছিলোঁ কিন্তু উভতি অহাৰ পাছত নিজ দেশ মাতৃত উপস্থিত হোৱাৰ পাছত তেওঁলোকৰ অৱস্থা এতিয়া আৰু শোচনীয় হৈ পৰিছে কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ প্ৰসংগ আহিছে মেডিকেল শিক্ষাৰ্থীৰ সংস্থাপনৰ ব্যৱস্থা ইতিমধ্যে পশ্চিমবংগ চৰকাৰে লৈছে কিন্তু অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি চিন্তা চৰ্চা কৰি আছে আন ৰাজ্যৰ চৰকাৰসমূহে বাৰু কি ভাবিছে ইতিমধ্যে আমি এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে কথা পাতিছিলোঁ তেওঁ উল্লেখ কৰিছে যে এই ব্যৱস্থাসমূহ সুবিধাজনক হ'লে ভাল হয় ছাত্ৰ ছাত্ৰীৰ কাৰণ নিজৰ ভৱিষ্যতক লৈ এতিয়া উদ্বিগ্ন হৈ আছে চিন্তিত হৈ আছে তেওঁলোক যাতে শংকাত থাকিব লগা নহয় তাৰ কথা চৰকাৰেই চিন্তা কৰিব লাগিব চৰকাৰৰ বাহিৰে কোনেও এই ক্ষেত্ৰত চিন্তা কৰিব নোৱাৰে
আমি আন এগৰাকী ছাত্ৰীৰ সৈতে এবাৰ কথা পাতিব বিচাৰিছোঁ যিগৰাকী ছাত্ৰী ইউক্ৰেইনৰ পৰা উভতি আহিছিল নিকিতা শৰ্মা মই স্বাগতম জনাইছোঁ নিকিতা আপুনি মেডিকেলৰ অধ্যয়ন কৰি আছিল ইউক্ৰেইনত তাৰ পৰা উভতি অহাৰ পাছত বৰ্তমান আপোনালোক ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে পশ্চিমবংগ চৰকাৰে কি পদক্ষেপ ল'লে আপুনি গমেই পাইছে অসম চৰকাৰলৈ বা কেন্দ্ৰীয় চৰকাৰলৈ আপোনাৰ কি আহ্বান আমি আমাক যি ধৰণে লৈ আহিছে ইউক্ৰেইনৰ পৰা আমি সেইবিলাকৰ কাৰণে আমি মানে বহুত থেংকফুল হয় গভৰ্ণমেণ্টক বাট যদি আমি ভাবোঁ আমাৰ ফিউচাৰৰ কথা এতিয়া তেখেতসকলৰ বাহিৰে আমাৰ ফিউচাৰটো কোনো ঠিক কৰিব নোৱাৰে মানে দে আৰ দ্য অনলি ওৱান যোনে মানে আমাক আগুৱাই নিব পাৰে আমাৰ ফিউচাৰটো চাব পাৰে আমি ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰাৰ কাৰণে আমি এপইণ্টমেণ্টো দি ৰাখিছিলোঁ কিন্তু তেখেত বিজি আছে কাৰণে চাগে আমাক কোনো ধৰণৰ এতিয়া বাৰ্তালাপ কৰা নাই আমাৰ লগত আমি ফিউচাৰটোৰ কথা এতিয়া যদি আমি ভাবোঁ মানে কি হ'ব একোৱে ধৰিব পৰা নাই আমাৰ ইমানখিনি টকা পইচা আমাৰ ইতিমধ্যে আমাৰ খৰচ গৈছে এতিয়া আমি পঢ়াখিনি আমাৰ অনলাইন ক্লাছ যিহেতু ইমানখিনি হোৱাই নাই মানে ক'ব গ'লে এনে এবাৰ দুবাৰমান যদি হয় তাৰপিছত কয় নেটৱৰ্ক প্ৰব্লেম একো তেনেকৈ হোৱা নাই তো যদি পূৰা চাব যায় ৱেষ্ট বেংগলত ইতিমধ্যে তেখেতৰ চিফ মিনিষ্টাৰে ক'লে কি পদক্ষেপ কিবা এটা ল'ব আমি বিচাৰোঁ কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে গোটেই মানে গভৰ্ণমেণ্টটোৱে যাতে আমাৰ কাৰণে কিবা এটা কৰে আৰু আপোনালোকৰ লগৰে একাংশই দিল্লীৰ যন্তৰ মন্ত্ৰৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দিল্লীৰ যন্তৰ মন্ত্ৰৰ এই প্ৰতিবাদৰ পাছতো বিশেষ কামত অহা নাই নেকি নাই আমি তেখেতসকলে চবেই মানে এতিয়া এনেকুৱা হৈছে ক'ব গ'লে সঁচা কথা ক'ব গ'লে আমি যদি গভৰ্ণমেণ্টৰ ওচৰত যাওঁ আমাৰ ষ্টেট গভৰ্ণমেণ্ট তেখেতসকলে কয় কি এইটো কাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰু দি হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰু দি ক'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কয় কি এইটো ষ্টেট গভৰ্ণমেণ্টে কিবা এটা পদক্ষেপ ল'ব সেইকাৰণে আমি মানে দুইখিনি জেগাতে আমি মানে দুইফালে মানে কি হ'ব কি নহ'ব এনেকুৱা হৈ গৈছে আমি কাৰ তাতে যাম কাৰ তাতে আমি হেল্প খুজিম একোৱে মানে গম পোৱা নাই চাৰিওফালে মানে আমাক ঠেলি ধৰিছে এফালে গ'লে এফালে ঠেলি দিয়ে এফালে কাৰণ ইয়াতেও আমি অলৰেডি লগ কৰিছিলোঁ আমাৰ এডুকেশ্যন মিনিষ্টাৰক হেল্থ মিনিষ্টাৰক চব তেখেতসকলে এটাই কথা কয় কি যেতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো ধৰণৰ ন'টিচ নিদিয়ে তেতিয়ালৈকে আমি একো কৰিব নোৱাৰোঁ বুলি কয় এতিয়া আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টত গ'লে কয় কি তেখেতসকলে কয় কি ষ্টেটৰ গভৰ্ণমেণ্টে কিবা এটা তোমালোকৰ কাৰণে নিজৰ ষ্টেটতে কিবা এটা যে হ'ব কিন্তু এতিয়ালৈকে একো মানে হোৱা নাই মানে দুই নাৱত দুই ভৰি হৈছে পাৰ্থজ্যোতি বৰা এওঁলোকৰ অৱস্থা আপুনি ভাষ্যৰ পৰা হয়তো গমেই পাইছে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছে সাক্ষাৎ পোৱা নাই এপইণ্টমেণ্ট পোৱা নাই তেওঁলোকে শিক্ষামন্ত্ৰীক ইতিমধ্যে সাক্ষাৎ কৰা বুলি কৈছে শিক্ষামন্ত্ৰীয়ে কৈছে এয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয় তেওঁলোকেহে এই সমগ্ৰ বিষয়টো চোৱা চিতা কৰিব কি কৰিব প্ৰকৃততে তেওঁলোক যন্তৰ মন্ত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আপুনি ইতিমধ্যে বিৰতিৰ পূৰ্বে কৈছে যে প্ৰতিবাদে সকলো সমস্যাৰ সমাধান নকৰে এইসকল শিক্ষাৰ্থী ভৱিষ্যতৰ বাবে উঠি আহিছেহে এতিয়াই যদি প্ৰতিবাদত ধৰে তেওঁলোকৰ ভৱিষ্যতচোন অন্ধকাৰৰ দিশে গতি কৰিব প্ৰাঞ্জল সেই কথাই মই কৈ আছিলোঁ আজি এটা খবৰ পাইছিলোঁ এই অসমৰ ইউক্ৰেইনৰ পৰা ঘূৰি অহা ছাত্ৰ ছাত্ৰীসকলে এটা সংগঠন জন্ম দিয়াৰ চেষ্টা কৰিছে কাৰণ তেওঁলোকৰ হাতত উপায় নাই তেওঁলোকে ভাবিছে এনেধৰণে তেওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব নিকিতা ইতিমধ্যে জনালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে বিষয়টো ৰাজ্য চৰকাৰলৈ ঠেলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰিলে মন্ত্ৰীক সাক্ষাৎ কৰিলে ৰাজ্য সেইসকলে বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ ঠেলে গতিকে মোৰ কথাটো হৈছে এটা সংগঠনৰ জন্ম দি পুনৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি পুনৰ এৰেষ্ট হোৱাৰ যি এক চাকনৈয়া যি ভিচিয়াছ চাইকেল এইটোত যদি তেওঁলোক সোমাই পৰে এইটোৰ পৰা কেতিয়াও তেওঁলোক ওলাই আহিব নোৱাৰিব তেওঁলোক পুনৰ কৈছোঁ ইউক্ৰেইন গৈছিলে এটা সপোন দেখি এজন সুচিকিৎসক হ'বলৈ ইউক্ৰেইন গৈছিলে আৰু তাৰ পৰা ঘূৰি আহি ভাৰতত চিকিৎসা সেৱা আগবঢ়াবলৈ ইউক্ৰেইন গৈছিলে প্ৰায় 90 দশকৰ পিছৰ ফালৰ পৰা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল বিদেশত অধ্যয়ন কৰিবলৈ যাবলৈ আৰম্ভ কৰিছিল সেই সময়ত ছোভিয়েট ৰাছিয়াত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যাবলৈ আৰম্ভ কৰিছিল ইষ্টাৰ্ণ ইউৰোপত তেওঁলোকে যোৱা পৰিলক্ষিত হৈছিল বাংলাদেশলৈ যায় বা কেৰিবিয়ান কাণ্ট্ৰিজসমূহলৈ যায় এজন সুচিকিৎসক হ'বলৈ আৰু ইউক্ৰেইনত বিশেষ পৰিস্থিতিত তেওঁলোক আবদ্ধ হৈ পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইন তেওঁলোকে ত্যাগ কৰিব পৰা নাছিল মই নিকিতাক সুধিব বিচাৰিম তেওঁ যিখন মহাবিদ্যালয়ত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিছিল সেই মহাবিদ্যালয়খন বৰ্তমান আছেনে সেই মহাবিদ্যালয়খনৰ একো অস্তিত্বই নাই বা কিবা প্ৰকাৰে কোনোবা সময়ত ইউক্ৰেইনলৈ ঘূৰি গৈ তেওঁৰ যিকেইটা শিক্ষাবৰ্ষ বাকী আছে সেইকেইটা শেষ কৰাৰ অৱকাশ আছেনে বা সেই ইউক্ৰেইনৰ যিসকল তেওঁৰ শিক্ষক আছিলে বা এডমিনিষ্ট্ৰেটৰ আছিলে কলেজখনৰ তেওঁলোকৰ সৈতে কিবা যোগাযোগ কৰাৰ অৱকাশ আছেনে
হয়। জানিব বিচাৰিম হয় মই তেওঁক সুধিছোঁ হয় তেওঁক সুধিছোঁ যোগাযোগ ক'ব গ'লে এতিয়া ইতিমধ্যে এনেকুৱা হৈছে যিমানখিনি আমাৰ টিচাৰ্ছ আছিলে তেখেতসকলে আধাখিনি তেখেতসকলে আৰ্মি জইন কৰিছিলে তেখেতে আৰ্মিৰ লগতে জড়িত হৈ আছে যোনবোৰ ডক্টৰ্ছ আছিলে তেখেতসকলে নিজে মানে ভলেণ্টিয়াৰ কৰিছে যোনবোৰ শুশ্ৰূষা কৰিবৰ কাৰণে বাকী কণ্টেক্ট আমাৰ লগত হোৱা নাই আমাৰ যোনজন ডিন আছিলে আমাৰ মেইন তেখেতৰ লগত আমি কোনো ধৰণৰ এতিয়ালৈকে পোৱা নাই টিচাৰ্ছ কিছুমান আমাৰ লগত আছে জড়িত আমি সুধি থাকোঁ কি কেনেকুৱা হৈছে কি হৈছে তেখেতসকলে আমাক কয় কি আমি ভাল মানে তোমালোকে উভতি আহিব নোৱাৰিবা আৰু চাগে আমাক সেইখিনিয়ে কথা কয় কি তোমালোকে কাৰণ ইয়াতে গোটেইখিনি ধ্বংস হৈ গৈছে আৰু গোটেই বস্তুখিনি ৰিবিল্ড হ'বৰ কাৰণে মানে যথেষ্ট টাইম লাগিব তো আমি মানে ঘূৰি চাগে আৰু যাব নোৱাৰিম আৰু হয়তো মই অনলাইনত কিবা হৈ আছে নেকি অনলাইনত একোৱেই নাই নাই অনলাইনত একো সুবিধা মানে অনলাইনত আপুনি মেডিকেল কোৰ্স হয়তো মেডিকেল কোৰ্সটো আমি অনলাইন দি কি পঢ়িম একো প্ৰেক্টিকেল স্কিলছ নাই একোৱেই নাই মানে আমি যদি আজি অনলাইন ডক্টৰ মানে NMC থ্ৰু দি NMC অলৰেডি কোৱা গৈছিলে কি অনলাইন থ্ৰু দি আমি ডিগ্ৰীটো মানে ইনভেলিড দেখাব একো ডিগ্ৰী নেদেখাব সেইটো কাৰণে মানে আমাৰ অনলাইনো ক্লাছ একো তেনেকৈ হোৱা নাই আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আমাক মানে যেহেতু অৱহেলাই ক'ব লাগিব এইটো আৰু প্লাছ এনেকুৱা ক'ব যাব লাগিব মানে আমাক যেহেতু আমি ইউক্ৰেইনত আজি পঢ়িছোঁ ইউক্ৰেইনত পঢ়াৰ পিছত আমাৰ 6 ইয়াৰৰ পিছত যেতিয়া আমাৰ ডিগ্ৰী পাম আমি ক'ত ঘূৰি আহিলোঁ হয় আমি অসমতে ঘূৰি আহিলোঁ হয় বা আমি ইণ্ডিয়াতে ঘূৰি আহিলোঁ হয় আমি ইণ্ডিয়াৰে মানুহবিলাকক আমি ইয়াতে শুশ্ৰূষা কৰিবৰ কাৰণে আমি ইয়াতে ঘূৰি আহিব ষ্টিল আমাক মানে ইমানখিনি ক্ৰিটিচাইজ কৰিছে মানুহবোৰে ইমানখিনি আমাক আজি একো মানে আমাৰ ঠিকান নাই আমি কি হ'ব আমাৰ ফিউচাৰটো লৈ কিনে আমাৰ একোৱেই নাই মানে বুজিছোঁ এতিয়া বহুতে কৈ আছে যে পশ্চিমবংগত যি 422 জন শিক্ষাৰ্থীৰ এতিয়া আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰি দিছে তেওঁলোকে আকৌ পৰীক্ষা দিব লাগিব নে নালাগে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো চাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে পত্ৰ দিছিল তাৰ উত্তৰ পোৱা নাই এতিয়া আপোনালোকে যদি ইয়াত শিক্ষাটো আকৌ আধাৰ পৰা সমাপ্ত কৰাৰলৈকে যদি এটা সময়সীমা পায় ইয়াত যদি ইয়াৰ মহাবিদ্যালয়সমূহত যদি আপোনালোকে অধ্যয়ন কৰাৰ সুযোগ পায় তেনেহ'লে পূৰ্বতে যেনেধৰণে ইউক্ৰেইনত পঢ়ি আহিলে ইয়াত পৰীক্ষা এটা দিব লাগিছিল সেই পৰীক্ষাটো দিবলৈ আপোনালোক সাজুনে হয় পৰীক্ষা আমাক কোনো ধৰণে যদি আমাক এটা কয় কি তোমালোকক আমি চান্স দিম তোমালোকে যদি পৰীক্ষা হয় কিন্তু আমাক যদি সিট এখন দিয়ে আমাৰ কাৰণে সেইখিনি বহুত ডাঙৰ কথা হ'ব কিয়নো আমি এতিয়াতো আমাৰ ফিউচাৰে অন্ধকাৰ হৈ আছে ক'ব নাই কিন্তু তেতিয়াহ'লে এনেকুৱা হ'ব কি ঠিক আছে আমি সিট পাম আমি পঢ়িব লাগে খালি আমি পৰীক্ষা দি কিনে হয়ও আমি সেইখিনিৰ কাৰণেও সাজু আছোঁ মানে যদি পৰীক্ষা এটা হৈ কিনে আমাক আগুৱাই নিয়ে আৰু এইটো বৰ ডাঙৰ কথা কৈছে পাৰ্থ এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে পৰীক্ষা অনুষ্ঠিত কৰিলেও তেওঁলোকৰ কোনো আপত্তি নাই পৰীক্ষা দি হ'লেও তেওঁলোকে আগন্তুক দিনত আগবাঢ়ি যাব বিচাৰিব পাৰ্থ হয় প্ৰাঞ্জল ইয়াৰ দুটা সমাধান হ'ব পাৰে এটা হস্ৰম্যাদী সমাধানটো হৈছে তেওঁলোকক লেটাৰেল এণ্ট্ৰি দিয়া ভাৰতবৰ্ষৰ বা অসমৰ বেলিকা অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত লেটাৰেল এণ্ট্ৰি দিয়া আগতকৈ অসমত চিকিৎসা মহাবিদ্যালয় বাঢ়িছে সেই মহাবিদ্যালয়সমূহত তেওঁলোকক লেটাৰেল এণ্ট্ৰি অৰ্থাৎ যদি ইউক্ৰেইনত তেওঁলোক থাৰ্ড ইয়াৰত আছিলে ইয়াতো তেওঁলোকক থাৰ্ড ইয়াৰত যোগদান কৰিবলৈ সুযোগ দিয়া আৰু তাৰ কাৰণে যদি কিবা প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিতও কৰে সেই প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ এই ছাত্ৰ ছাত্ৰীসকল সাজু আছে এইটো ভাল কথা আৰু তাৰ পিছত এই মহাবিদ্যালয়সমূহৰ পৰা শিক্ষা সাং কৰি ওলোৱাৰ পিছত যিটো বিদেশৰ পৰা পঢ়ি অহা ছাত্ৰ ছাত্ৰীয়ে যিটো পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে যিটো নেশ্যনেল মেডিকেল কাউন্সিলে কমিশ্যনে পাতে অনুষ্ঠিত কৰে সেই পৰীক্ষাটোত তেওঁলোকে বহিবনে নাই তাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা এইটো হৈছে ইমিডিয়েট সলিউশ্যন কাৰণ এই আদাৰৱাইজ নহ'লে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব আৰু দ্বিতীয়টো সমাধান হৈছে এনেধৰণৰ ভাৰতবৰ্ষত চিকিৎসা বিজ্ঞানৰ মহাবিদ্যালয় ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ডেভেলপ কৰা যাৰ ফলশ্ৰুতিত অসমৰ বা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল যাতে বিদেশলৈ অধ্যয়ন কৰিবলৈ যাবলগীয়া নহয় তাৰ কাৰণে অসমত এক পৰিস্থিতিৰ সৃষ্টি কৰাটো হৈছে এক দীৰ্ঘম্যাদী সমাধান কিন্তু ইমিডিয়েট সলিউশ্যনটো হৈছে যিসকল তাৰ পৰা এক বিশেষ পৰিস্থিতিত অসমলৈ বা নিজ দেশলৈ ঘূৰি আহিবলগীয়া হৈছিল সেইসকল শিক্ষাৰ্থীৰ কাৰণে এক সমাধান সূত্ৰ উলিওৱা তাৰ সমাধান সূত্ৰ পশ্চিমবংগই এক পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক বহুজনে কোৰ্টত চেলেঞ্জো কৰিব পাৰে কাৰণ চিকিৎসা বিজ্ঞানৰ শিক্ষাটোৰ সৈতে ওতঃপ্ৰোতভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ জড়িত হৈ আছে যদিহে চিকিৎসা মহাবিদ্যালয়খন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হয় কিন্তু নেশ্যনেল মেডিকেল কাউন্সিল এটা ষ্টেচুৱাৰী বডি যিটো গঠন হৈছিলে পাৰ্লিয়ামেণ্টৰ এখন এক্টৰ যোগেদি গতিকে কেন্দ্ৰও বিভিন্ন সময়ত জড়িত হৈ আছে বা মেডিকেল
নেশ্যনেল আগতে যি মেডিকেল কাউন্সিল অফ ইণ্ডিয়া আছিল, যিটো এতিয়া নেশ্যনেল মেডিকেল কমিশ্যন হ'ল, তেওঁলোকে নিশ্চয়। সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আৰু একে সময়তে কেৱল ইউক্ৰেইনে নহয়, চীন দেশত যিসকলে অধ্যয়ন কৰি আছিলে, ইউহানত যিসকলে অধ্যয়ন কৰি আছিলে, যোৱা 2 বছৰ ধৰি তেওঁলোক ইউহান ঘূৰি যাব পৰা নাই, কাৰণ চীন দেশে তেওঁলোকক ভিছা প্ৰদান কৰা নাই। নিশ্চয়। গতিকে সমস্যা কেৱল ইউক্ৰেইনৰ লগতে নহয়, এক সমাধান উলিওৱাটো সময়ৰ আহ্বান। সময়ৰ আহ্বান। ধন্যবাদ জনাইছোঁ পাৰ্থ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকিতা আপোনাকো। মুঠতে দীৰ্ঘম্যাদী পদক্ষেপ ল'ব লাগিব। ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে যাতে বিদেশত পঢ়িবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি লাগিব। চৰকাৰে চিন্তা চৰ্চা কৰাটো দৰকাৰ, কাৰণ তেওঁলোকে হ'ল প্ৰকৃত অভিভাৱক এই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ ক্ষেত্ৰত। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এক সদৰ্থক পদক্ষেপৰ আশা কৰিছোঁ। আৰু এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছতেই আন কেইবাটাও খবৰ আপোনালোকৰ বাবে লৈ আহিম। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।